আসসালামু আলাইকুম প্ৰিয় ছাত্ৰ ছাত্ৰীসকল ইংলিছ গ্ৰামাৰ চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আগৰ ক্লাছতো তোমালোকক কাৰেক্টেন্স শিকাইছিলোঁ, যদিও তথাপি কাৰেক্টেন্সৰ আৰু কিছুমান ইম্পৰ্টেণ্ট এক্সাম্পল বাকী আছে, সেইখিনি আজিলৈ লৈ আহিছোঁ। বৰ্ডলৈ চাবা। নম্বৰ 1, দ্য চাইল্ড স্পিক্স এজ ইফ হি নো এভৰিথিং। এইটো বাক্য এক্সামিনেশ্যনত আহিছে। এইটো তোমালোকে কেনেকৈ ৰাইট কৰিবা? এবাৰ বাক্যলৈ আহিবা যে বাক্যত যিহেতু এজ ইফ আছে, এই এজিপ আছে আৰু এজিপৰ দুফালে দুটা অংশ আছে, দুটা পাৰ্ট আছে। এবাৰ শুদ্ধ যিটো পাৰ্ট সেইটো পাৰ্টত আহিবা। এইটো কোন টেন্সত আছে লক্ষ্য কৰিবা। চাওঁ লক্ষ্য কৰোঁ, দ্য চাইল্ড হি স্পিক্স, এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে, কাৰণ ভাৰ্বৰ লগত যিহেতু এজ যোগ আছে, তেনেহ'লে অশুদ্ধ অংশটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হ'ব। এবার আহা, দ্য চাইল্ড স্পিক্স এজ ইফ হি নস এভরিথিং, কারণ এইটো যেহেতু এই প্রেজেন্ট ইনডিফিনিট টেন্স, সাবজেক্টৰ থাৰ্ড পাৰ্চন সিঙ্গুলার নাম্বাৰ ভাৰ্বৰ লগত এজ যোগ দিব লাগে, দিছো হৈ গৈছে প্রেজেন্ট ইনডিফিনিট টেন্স। আকৌ কৈছে যদি এইফালে শুদ্ধ থাকে প্রেজেন্ট ইনডিফিনিট টেন্স, এইফালে যদি অশুদ্ধ থাকে এইটো প্রেজেন্ট ইনডিফিনিট টেন্স হ'ব। ছাত্ৰ ছাত্ৰীসকল আকৌ এটা গুৰুত্বপূৰ্ণ কথা কৈ আছো তোমালোকক, এজ ইফ থাকিব, কিন্তু শুদ্ধ পাৰ্টটো চাবা। যদি পাষ্ট ইনডিফিনিট টেন্সত থাকে তেতিয়াহ'লে অশুদ্ধটো পাষ্ট ইনডিফিনিট টেন্সত লিখিবা, আৰু যদি শুদ্ধটো প্রেজেন্ট ইনডিফিনিট টেন্সত থাকে অশুদ্ধটো প্রেজেন্ট ইনডিফিনিট টেন্সত লিখি দিবা। এবার 2 নম্বৰ এক্সাম্পল লৈ আহা। আৱাৰ প্ৰিন্সিপাল ইজ নট ইন হিজ ৰুম, আমাৰ অধ্যক্ষ তেওঁৰ কোঠালিত নাই। হি গো আউট, এনেকুৱা ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ইউজ হ'ব, কাৰণ প্ৰথম অংশটো যিহেতু প্ৰেজেণ্ট ইনডিফিনিট নেগেটিভ সেন্টেন্সত আছে। উদাহৰণস্বৰূপে আমি যদি কাকোবা সুধো যে অফিচত গৈ যে এই প্ৰিন্সিপালজন নাই, তেতিয়াহ'লে যদি কাকোবা সুধো যে প্ৰিন্সিপালজন ক'ত গৈছে, নিশ্চয় কোনো তোমালোকৰ পৰা এনচাৰ আহিব ছাৰ বাহিৰলৈ গৈছে। যে ছাৰ যে বাহিৰলৈ গৈছে এইটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স, সেইকাৰণে হি হেজ গান আউট। ঠিক আছে। আকৌ আহা নাম্বাৰ 3 এক্সাম্পল লৈ। দে ৰিটাৰ্ণ হোম বিফৰ দ্য ছান ছেটছ টুমৰো, এইটো কেনেকৈ ৰাইট কৰিবা? যিহেতু বাক্যত বিফৰ আছে আৰু বিফৰৰ যেহেতু আগৰ অংশটো ভুল আছে, এই আগৰ অংশটো কেনেকৈ শুদ্ধ কৰিবা এইটো ডিপেণ্ড কৰিব বিফৰৰ পিছৰ অংশটোৰ ওপৰত। পিছৰ অংশটো চাবা কোন টেন্সত আছে। দ্য ছান ছেটছ টুমৰো, যিহেতু ভাৰ্বৰ লগত এজ যোগ আছে, আকৌ এইটো ইউনিভাৰ্চেল ট্ৰুথ চেণ্টেন্স, যিহেতু সূৰ্য পশ্চিম ফালে মাৰ যায়, গতিকে এইটো প্রেজেন্ট ইনডিফিনিট টেন্সত আছে, তেনেহ'লে বিফৰৰ আগৰটো ফিউচাৰ পাৰফেক্ট টেন্সত হ'ব। এবার ফিউচার পারফেক্ট টেন্সর ফর্মুলা মতে সাবজেক্ট প্লাস শ্যাল উইল হচ্ছে দে উইল হ্যাভ রিটার্ন ভার্ব 3, অর্থাৎ ভার্বর থার্ড ফর্ম। দে উইল হ্যাভ রিটার্ন হোম বিফর দ্য সানসেটস টুমৰো, অহাকালি সূৰ্য মাৰ যোৱাৰ আগত সিহঁতে ঘৰলৈ উভতিব। এইখিনি ছাত্ৰ ছাত্ৰীসকল, নেক্সট কাৰেক্ট টেন্সৰ ৰুল চাবা। বাক্য যদি ইফ নাইবা আই উইচ থাকে তেনেহ'লে বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হয়। তাৰমানে ইফ নাইবা আই উইচ এই দুটাৰ এটা যেতিয়া বাক্যত তোমালোকে পাবা, তেতিয়া সেই বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত লিখি দিবা। এবাৰ চাবা, আই উইচ দ্য বাৰ্ড ক্যান ফ্লাই ইন দ্য স্কাই, এই বাক্যটো কাৰেক্ট টেন্স পৰীক্ষাত আহিছে। এইবাৰ চাবা, এই বাক্যত যেহেতু আই উইচ আছে, তেনেহ'লে এই বাক্যটো এই ৰুল মতে পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হ'ব। তেনেহ'লে পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মুলা মতে লিখি দিবা। I wish the bird could, cannot, past form could fly in the sky. আকৌ আহিবা নাম্বাৰ 2, এইটোৰ মিনিং হৈছে I wish the bird could fly in the sky। মই আশা কৰোঁ কি, মই ইচ্ছা কৰোঁ চৰাইটো যদি আকাশত উৰিব পাৰিলেহেঁতেন। আকৌ 2 নম্বৰলৈ লক্ষ্য কৰা, ইফ ৰুমিনা বি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, এইটো যদি পৰীক্ষাত আহে তেনেহ'লে তোমালোকে কি কৰিবা? যেহেতু ব্ৰেকেটত বি আছে, আকৌ বাক্যত ইফ আছে, ইফ হওক বা আই উইচ এই দুটাৰ এটা আছে, কিন্তু ব্ৰেকেটত বি আছে, তেতিয়াহ'লে এনেকৈ শুদ্ধ কৰি দিবা। ইফ ৰুমিনা ৱায়াৰ
সরি ইয়াত দা হ'ব ওয়ার দা প্রায় মিনিস্টার অফ ইন্ডিয়া। এটার মিনিং হবে এতিয়া ইফ রুমিনা ওয়ার দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, যে রুমিনা যদি ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লেহেঁতেন, এনেকে মিনিংটো বুজাব। আকৌ তোমালোকে ক'ব পাৰা ইফ শি ওয়ার দ্য প্রেসিডেন্ট অফ ইন্ডিয়া, তাই যদি ভাৰতৰ ৰাষ্ট্ৰপতি হ'লেহেঁতেন, এইদৰে তোমালোকে কাৰেক্টেন্স কৰি দিবা। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছৰ ক্লাছত আকৌ হাফ ইয়াৰলি পৰীক্ষাৰ যিবিলাক ইম্পৰ্টেন্স মেইন বুকৰ ক্লাছ 10 আৰু 9 এই MCQ কোৱেশ্যন এনচাৰ সেইখিনি দিম, আৰু গ্ৰামাৰৰ যিখিনি ভইচ চেঞ্জ আছে আৰু ডিগ্ৰী আছে, টেগ কোৱেশ্যন আছে, আস্ক কোৱেশ্যন আছে, নেৰেশ্যন আছে, এইখিনি তোমালোকক ধুনীয়াকৈ দি থাকিম।